হাজোৰ সোণিয়াদিত বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি। হাজোৰ সোণিয়াদিত জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত মহান শিল্পী জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। প্ৰচণ্ড শীতক নেওচি নিশাৰ ভাগত আয়োজন কৰা মহান শিল্পীগৰাকীৰ একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাইজৰ হেতা পৰা। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হাজো শুৱালকুছি সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ দলীয় নেতৃবৃন্দও। নিশা বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণিয়াদি বেলগুৰি খেলপথাৰত জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ মিডিয়া সেলৰ আহ্বায়ক মৃদুল মালাকৰ, বিজেপি নেতা তথা সমাজকৰ্মী ৰাজীৱ দাসকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট লোক। হয়, সোণিয়াদি জুবিন ফেন্স ক্লাবে যি আপোনাৰ আমাৰ ইয়াৰ আমতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছিলে, এই অনুষ্ঠানত আজি আমি উপস্থিত হ'লো তেওঁলোকৰ নিমন্ত্ৰণ সাপেক্ষে। আৰু ইয়াতে যি আপোনাৰ এই বেলগুৰি ৰাইজৰ যি মই ধৰক ভাৱে মানে চবেই জুবিন গাৰ্গৰ যি মন খুলি আহি কিনে যি আপোনাৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰিছে, তাৰ বাবে মই সকলোকে ধন্যবাদো জ্ঞাপন কৰিছোঁ। আৰু জুবিন ফেন্স ক্লাবকো ধন্যবাদ জ্ঞাপন এইকাৰণে কৰিছোঁ যে তেওঁলোকে এই অনুষ্ঠানটো ইয়াতে হোৱা নাছিলে, অনুষ্ঠানটো ইয়াতে অনুষ্ঠিত কৰিছে। আৰু ৰাইজে মানে বহুতে বিচাৰি আছিলে জুবিন গাৰ্গক এবাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ, কাৰণ গুৱাহাটীলৈ বহুতে যাব পৰাও নাই শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। তো ইয়াতে অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ কাৰণে ওচৰ চুবুৰীয়া ৰাইজৰ সুবিধা হৈছে, সকলো আহি কিনে ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে আৰু সকলোৱে নিজৰ নিজৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। সেইবাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা অনুষ্ঠানবোৰত আহি কিনে আমাৰো বহুত ভাল লাগে। আৰু জুবিন গাৰ্গৰ মানে আমাৰ প্ৰাণৰ শিল্পী আমাৰ তেখেতক আমি সকলোৱে বহুত ভাল পাইছিলোঁ ন, তেওঁৰ নাম ক'লে সেই অনুষ্ঠানত আহি যোৱাই যায়। চাওক, আমাৰ এই সোণিয়াদি অঞ্চলটো সাহিত্য সংস্কৃতিত আগৰে পৰাই আগবঢ়া। ইয়াতে আপোনাৰ এসময়ত জিকিৰ আৰু জাৰি খুব মানে প্ৰচলন আছিল। এতিয়া আকৌ নতুনকৈ এটা ঠন ধৰি উঠিছে ৰাইজৰ মাজত। গতিকে আমাৰ জিকিৰ আৰু জাৰি আৰু লগতে মহাপুৰুষ শংকৰদেৱৰ বৰগীত, এই সকলোবোৰৰ মিলনতে আমাৰ আচলতে অসমৰ অসমৰ যিটো কৃষ্টি মেটমৰা সংস্কৃতি সেইটো গঢ় লৈ উঠিছে। আৰু এই সকলোবোৰৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিয়ে অসমৰ জাতীয় জীৱনক চহকী কৰিছে। গতিকে জাতীয় জীৱনক চহকী কৰা আমাৰ এই যিবিলাক অনুষ্ঠান, সেই অনুষ্ঠানৰ লগত সংগতি ৰাখিয়ে আজি আমাৰ জুবিন গাৰ্গ শ্ৰদ্ধাৰ শিল্পী, এই জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। আমি উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু জুবিন গাৰ্গ ফেন ক্লাবে অকল তেখেতৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আপোনাৰ শান্ত থাকিব নালাগে। জুবিন গাৰ্গ ডাঙৰীয়ে যিবোৰ ভাল কাম কৰিবৰ কাৰণে উপদেশ দিছিল জুবিন গাৰ্গ ফেন ক্লাবক, সেই ভাল কামসমূহতো তেওঁলোকে যদি আগন্তুক দিনত গুৰুত্ব প্ৰদান কৰি ইয়াতে ফুটবল খেল অনুষ্ঠিত কৰে, ইয়াতে আপোনাৰ গছ পুলি ৰোপণ কৰে আমাৰ অঞ্চলসমূহত, আমাৰ ইয়াতে কিছুমান ঠাইত আপোনাৰ মথাউৰি আপোনাৰ সোনকালে বানপানী আপোনাৰ ক্ষতিগ্ৰস্ত কৰে। গতিকে এই মথাউৰিৰ কাষতো তেওঁলোকে গছ পুলি যদি ৰোপণ কৰে, তেতিয়াহ'লে সঁচা অৰ্থত জুবিন দাক আচলতে আমি আমাৰ কামৰ মাজেদিহে জীয়াই ৰাখিব লাগিব। জুবিন দা আমি কেৱল অনুষ্ঠান পাতিলাক শ্লোগান হ'ব নালাগে। এয়া আমাৰ আচলতে আমাৰ দায়িত্ব, নৈতিক দায়িত্ব আৰু কৰ্তব্য বুলি ভাবি লৈ আমি আগবাঢ়ি যাব লাগে। তেতিয়াহে জুবিন দাৰ সঁচা অৰ্থত আমি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। প্ৰাণৰ শিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি আপোনাৰ প্ৰায় 3 মাহ অৱস্থা হৈছে। গতিকে আমি তেখেত য'তে আছে তাতে শান্তিত থাকক। আমাৰ সকলোৱে তেখেতৰ প্ৰতি যি আমাৰ শ্ৰদ্ধা, লগতে আমাৰ সন্মান সদায় থাকিব। আৰু লগতে তেখেতৰ যি আপোনাৰ লিগেচি, এই লিগেচি আমি আগন্তুক দিনত মানে আমি কঢ়িয়াই লৈ যাম। আমাৰ তেখেতৰ সাহিত্য সংস্কৃতি যি আপোনাৰ যি গান, এই গানসমূহ আমি নতুন প্ৰজন্মলৈকে আমি আগুৱাই নিব লাগিব। লগতে আপোনালোক সকলোৱে জানে যে যোৱাকালি আমাৰ চাৰ্জশ্বিট জমা দিয়া গ'ল। অসম চৰকাৰে গৃহ বিভাগে তদন্তকাৰী বিষয়াই আমাৰ ইতিমধ্যে মহামান্য আপোনাৰ আমাৰ গুৱাহাটী CGM কোৰ্টত চাৰ্জশ্বিট জমা দিলে। এই চাৰ্জশ্বিট জমা দিয়াৰ পিছত এতিয়া হয়তো কিছুমানে ভাবি আছে যে আমি আৰু এপ্লাই কৰিলে কপি পাই যাম, এটা প্ৰচিডিউৰ থাকে। সেই প্ৰচিডিউৰ মতে কপিবিলাক পাব। যে কি কাৰণে তেওঁ চাৰ্জশ্বিট বিচাৰিছে কাৰণটো দৰ্শাব লাগিব। আমাৰ কপি পিটিশ্যন বুলি কয়, কপি পিটিশ্যনত দৰ্শাব লাগিব কি কাৰণে কপিটো লাগে। আৰু লগতে প্ৰায় 1200 পৃষ্ঠাৰ অধিক
আমাৰ ইয়াতে চাৰ্জশ্বিটত আপোনাৰ মানে পেজ আছে, গতিকে এই পেজৰ খৰচটো তেওঁলোকে বহন কৰিব লাগিব। যদি এই BPL হয় তেতিয়াহ'লে ফ্ৰী থাকিব। গতিকে এই যিটো প্ৰচিডিউৰ, এই প্ৰচিডিউৰটো অকণমান সময় লাগে, প্ৰায় এসপ্তাহৰ ভিতৰত এইটো আপোনাৰ পুলিচ ৰেজিষ্টাৰ্ড কেছ হিচাপে এইটো ৰেজিষ্টাৰ হ'ব। এতিয়া চাৰ্জশ্বিট আপোনাৰ জমা দিলে, এই চাৰ্জশ্বিট জমা দিয়াৰ পিছত এইটো আপোনাৰ এণ্ট্ৰি এটা হ'ব। সেই এণ্ট্ৰি পিছত আমাৰ CGM কোৰ্টৰ CGM ছাৰলৈকে গুচি যাব। যোৱাৰ পিছত তেওঁ PRC হিচাপে ৰেজিষ্টাৰ কৰিব, আৰু PRC হিচাপে ৰেজিষ্টাৰ হোৱাৰ পিছত এই কেছটো যিহেতু আপোনাৰ আমাৰ BNSSৰ ধাৰা আপোনাৰ 103 লগাইছে, BNSৰ ভাৰতীয় ন্যায় সংহিতাৰ, গতিকে এইটো আপোনাৰ যিটো ধাৰা, এই ধাৰা মতে তাৰমানে আপোনাৰ মৃত্যুদণ্ড হয়। গতিকে মৃত্যুদণ্ডলৈকে আপোনাৰ শাস্তি বিধান আছে। গতিকে পৰৱৰ্তী পৰ্যায়ত এইটো ছেছন কোৰ্টলৈকে কমিট কৰা বুলি কয় আইনৰ ভাষাত। গতিকে CGM-এ ছেছন কোৰ্টলৈকে পঠাব, আৰু ছেছন মানে ডিষ্ট্ৰিক্ট জাজ কোৰ্ট, এই ডিষ্ট্ৰিক্ট জাজ এণ্ড ছেছন কোৰ্ট বুলি কয়। গতিকে সেই কোৰ্টে পৰৱৰ্তী পৰ্যায়ত বিচাৰ প্ৰক্ৰিয়াটো কাৰ দ্বাৰাই চলাব, এইটো ডাঙৰ কথা। মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে আমাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়ালৈকে পত্ৰ প্ৰেৰণ কৰিছে যে এই কেছটো আমাৰ এখন ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া চলাব লাগে। ফাষ্ট ট্ৰেক কোৰ্টত যদি বিচাৰ প্ৰক্ৰিয়া চলোৱা যায়, তেতিয়াহ'লে খৰতকীয়াভাৱে তদন্ত, মানে আমাৰ যিটো আপোনাৰ যিটো বিচাৰ প্ৰক্ৰিয়া, এই বিচাৰ প্ৰক্ৰিয়াটো খৰতকীয়াভাৱে চলিব, আৰু তাৰ ফলত যিসকল দোষী হয়, এই দোষীসকলে সোনকালে শাস্তি পাব। আৰু আমি দৃঢ় বিশ্বাসী যে আমাৰ অসম চৰকাৰৰ গৃহ বিভাগে এখন খুব কঠোৰতম চাৰ্জশ্বিট দাখিল কৰিছে। ইয়াতে সাক্ষী যিবিলাক আছে, এই সাক্ষীবিলাকে নিশ্চয় ভাল সাক্ষীয়ে দিছে। গতিকে তদন্ত প্ৰক্ৰিয়া যিহেতু সম্পূৰ্ণ হৈ গ'ল, এতিয়া বিচাৰ প্ৰক্ৰিয়াত আমাৰ সাক্ষী যিবিলাক আছে তেওঁলোকে যদি ভালকৈ যদি সাক্ষ্য প্ৰদান কৰে, আৰু আমাৰ চৰকাৰৰো দায়িত্ব আছে এই ক্ষেত্ৰত, আৰু লগতে আমাৰ চৰকাৰৰ অধিবক্তাৰো দায়িত্ব আছে, আৰু লগতে আপোনাৰ যিসকল আপোনাৰ অভিযুক্ত আছে, অভিযুক্তসকলে চেষ্টা কৰিব কেনেকৈ তেওঁলোকে দোষটোৰ পৰা এৰাই চলিব পাৰে বা সাৰি যাব পাৰে, আৰু আমাৰো দায়িত্ব থাকিব চৰকাৰৰ ফালৰ পৰা কেনেকৈনো তেওঁলোকক শাস্তি দিব পাৰি। গতিকে এই গোটেইবোৰ প্ৰক্ৰিয়াৰ মাজত গোটেই আপোনাৰ বিচাৰ প্ৰক্ৰিয়াটো চলিব। এই বিচাৰ প্ৰক্ৰিয়াটো আমি বিচাৰোঁ যে খৰতকীয়া হৈ অতি শীঘ্ৰে দোষীসকলে শাস্তি পাওক, আৰু তাৰ দ্বাৰাই জুবিন দাৰ যিটো আত্মাও শান্তি পাব বুলি আমি দৃঢ় বিশ্বাসী। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।